সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাইছো 2025 বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে ৰাইটিং স্কিলৰ এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে নোটিছ ৰাইটিং আজি ভিডিঅ'টিত নোটিছ ৰাইটিং সম্পৰ্কে আলোচনা কৰা হ'ব 2017 চনৰ পৰা 2024 বৰ্ষলৈ ইতিমধ্যে অহা নোটিছখিনি আলোচনা কৰা হ'ব আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল নোটিছ কেনেকৈ লিখা হয় কমন নপৰিবও পাৰে নোটিছ কেনেকৈ লিখা হয় তাৰ টিপছ তাৰ ষ্ট্ৰেটেজিখিনি যদি আমি জানি লওঁ তেতিয়াহ'লে যিকোনো নোটিছ আহিলে পৰীক্ষাত যিকোনো নোটিছ আহিলে আমি উত্তৰ কৰিব পাৰিম গতিকে এই নোটিছ লিখা টিপছখিনি ইয়াত আলোচনা কৰা হ'ব ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হ'ব গৈ আছে শেষলৈকে চাবা বুলি আশা কৰিলোঁ ফৰ্মেট অফ নোটিছ বা যেটো আমি টিপছ বুলিও ক'ব পাৰোঁ মানে নোটিছ কেনেকৈ লিখা হয় তাৰ টিপছখিনি ইয়াত আলোচনা কৰা হৈছে একেটা ফৰ্মেটতে যিমান নোটিছ আহে গোটেইখিনি নোটিছেই আমি এইমতে কৰিলে হৈ যাব সো প্ৰথম কামটো হৈছে আমাৰ ইস্যুইং অথৰিটি প্ৰশ্নৰ পৰা আমি বহুতখিনি শব্দ পাম নোটিছ লিখিবলৈ মাত্ৰ 50টা শব্দৰ ভিতৰত নোটিছ লিখিব লাগে তাৰে বহুকেইটা শব্দ মানে 20টাৰ ওচৰা-ওচৰি শব্দ আমি ক'ৰ পৰা পাম প্ৰশ্নৰ পৰাই পাম তাৰে প্ৰথমটো হৈছে ইস্যুইং অথৰিটি কোনে ইস্যু কৰিছে নোটিছ কোনে দিছে স্কুল বা কলেজ বা ইনষ্টিটিউটৰ নামটো আমি একেবাৰে টপত ওপৰত লিখিব লাগিব ধৰি লওক হওক নোটিছ KHSS স্কুলে নোটিছ দিছে গতিকে আমি এই KSH স্কুল একেবাৰে টপত ওপৰত লিখিম প্ৰশ্নত যেটো নাম থাকে যিখন কলেজৰ নাম যিখন স্কুলৰ নাম যিখন ইনষ্টিটিউটৰ নাম থাকিব আমি সেই নামটো ইয়াত লিখি দিম দ্বিতীয় কামটো হৈছে নোটিছ শব্দটো ক্যাপিটেল লেটাৰত ইয়াৰ তলত লিখি দিব লাগে এই ইনষ্টিটিউটৰ নাম বা ইস্যুইং অথৰিটিৰ তলত নোটিছ শব্দটো লিখিব লাগে জাস্ট নোটিছ শব্দটো এনেকৈ তাৰ পিছত আমি ডেট তাৰিখটো লিখিব লাগে এই নোটিছৰ তলতে আমি ডেটটো লিখিব লাগিব তাৰিখ লিখিব লাগিব তাৰিখ এটা দিলেই হ'ল খালি বহুত পুৰণা বা ফিউচাৰ তাৰিখবিলাক দিব নালাগে তাৰিখ লিখাৰ ক্ষেত্ৰত এইখিনি সাৱধানতা ললেই হ'ব তাৰ পিছত টপিক টাইটেল বা সাবজেক্ট নোটিছ কি বিষয়ৰ ওপৰত নোটিছ দিয়া হৈছে কিহৰ বিষয়ে নোটিছ দিয়া হৈছে সেই বিষয়টো ইয়াত লিখিব লাগিব ধৰি লোৱা হওক ইন্টাৰ স্কুল কুইজ কম্পিটিশন সম্পৰ্কে প্ৰশ্ন আহিছে গতিকে আমি ইন্টাৰ স্কুল কুইজ কম্পিটিশন ইয়াত লিখিলো এটো ইন্টাৰ স্কুল ডিবেট কম্পিটিশন হ'ব পাৰে বা কালচাৰেল প্ৰগ্ৰাম হ'ব পাৰে কিবা সেলিব্ৰেশনৰ কাৰণে হ'ব পাৰে সেইখিনি যি প্ৰশ্নত থাকিব সেইমতে আমি বিষয়টো ইয়াত লিখিম তাৰ পিছত হৈছে কন্টেন্ট অফ দা নোটিছ নোটিছৰ কন্টেন্ট মূল বিষয়খিনি ইয়াত লিখিব লাগিব সেইখিনি হৈছে নোটিছৰ মূল বিষয় এটো ফৰ্মেটত আমি নোটিছ লিখিব পাৰো this is to inform all the students যদি স্কুল কলেজ হয় তেতিয়াহলে আমি এই ফৰ্মেটটো ব্যৱহাৰ কৰিব পাৰিম this is to inform all the students আৰু যদি স্কুল নহয় তেতিয়াহলে তো নোটিছ ষ্টুডেন্ট নাহে তেতিয়া আমি এইটো ফৰ্মেটটো ব্যৱহাৰ কৰিব পাৰো notice is given that ষ্টুডেন্টৰ ক্ষেত্ৰত এই নোটিছ এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব নোৱাৰিম নেকি পাৰিম স্কুল কলেজ ক্লাব বা যিকোনোৰ কাৰণে যদি কমন লাগে তেতিয়াহলে আগৰটো নহয় পিছৰটো notice is given that notice দিয়া হয় যে তাৰ পিছত এই যে খালি ঠাই আছে ইয়াত এই ইনষ্টিটিউটৰ নামটো আহি যাব notice is given that KHSS school is going to organize কি অৰ্গানাইজ কৰিব কৈছে ইয়াত কি আছে ইন্টাৰ স্কুল কুইজ কম্পিটিশন হয়নে ইন্টাৰ স্কুল কুইজ কম্পিটিশন যদি ডিবেট থাকিলেহেঁতেন তেতিয়াহলে ডিবেট কম্পিটিশন যদি কালচাৰেল প্ৰগ্ৰাম পাতিলেহেঁতেন তেতিয়াহলে কালচাৰেল প্ৰগ্ৰাম লিখিলোহেঁতেন অন এখানে অন কেতিয়া ইয়াত ডেটটো আহিব কেতিয়া অৰ্গানাইজ কৰিব সেই ডেটটো লাগিব এটো হৈছে নোটিছ দিয়া ডেট নোটিছ দিয়া ডেট আৰু অৰ্গানাইজ কৰা ডেটৰ মাজত মিনিমাম 10-15 দিনৰ গ্যাপ ৰাখিব লাগিব আৰু নোটিছ দিয়াৰ 10-15 দিন পিছতহে এই অৰ্গানাইজ হোৱা ডেটটো থাকিব লাগিব বা অনুষ্ঠান ভাগ নোটিছ দিয়াৰ কমেও 10-15 দিন পিছতহে অনুষ্ঠিত হ'ব লাগিব সেই কথাটো আমি এই ডেট দুটা লিখোতে মন কৰিব লাগিব বুজিলা নোটিছ হৈছে কোনো এটা বিষয়ৰ কোনো এটা অনুষ্ঠান অনুষ্ঠিত হ'ব সেই সম্পৰ্কে আগতীয়াকৈ দিয়া জাননী হৈছে নোটিছ নহয় জানো গতিকে এইটো হ'ব আগৰ ডেট আৰু ইয়াৰ কমেও 10-15 দিনৰ পিছৰ এই ডেটটো হ'ব তাৰ পিছত ইয়াত ডিটেইলখিনি দিয়া হ'ব যে অনুষ্ঠান ভাগ কেনেকৈ পালন কৰা হ'ব যদি ইন্টাৰ স্কুল কুইজ কম্পিটিশন হয় তেতিয়ালে কিমান স্কুলে জয়েন কৰিব তেনে ধৰণৰ কথাখিনি আমি ইয়াত আলোচনা কৰিম হয়নে
এইখিনি লিখিম খুব কম শব্দৰ ভিতৰত লিখিব লাগিব যেহেতু 50টা শব্দত লিখিব লাগিব যিমান পাৰি কমকৈ লিখিব লাগিব তাৰ পিছত ইন্টাৰেষ্টেড ডিজায়াৰাছ বা অল এই তিনটাৰ ভিতৰত আমি যিকোনো এটা মানে কনটেক্সট অনুযায়ী যদি থাকে যে কমন সবৰ কাৰণে মানে কমন তাৰ ভিতৰত বাছি ইন্টাৰেষ্টেড বা ডিজায়াৰাছ ষ্টুডেণ্টখিনিৰ কাৰণেহে নোটিছ দিয়া হৈছে মানে যাৰ ইচ্ছা তেওঁলোকে সেই কুইজ কম্পিটিশ্যনত অংশগ্ৰহণ কৰিব পাৰে তেতিয়াহ'লে আমি আইদাৰ ইন্টাৰেষ্টেড নাইবা ডিজায়াৰাছ লিখিম কিন্তু এনে কিছুমান নোটিছো আছে য'ত নেকি সকলো ছাত্ৰ ছাত্ৰীয়ে বা সকলোৱে অংশগ্ৰহণ কৰাটো বাধ্যতামূলক তেনে ক্ষেত্ৰত আমি ইন্টাৰেষ্টেড বা ডিজায়াৰাছ নিলিখি অল লিখিম হয়নে so interested desirous but all students are asked to register their name on or before etu notice aru eta date thake hetu hoise deadline on or before mane hetu hoise deadline 3 জানুৱাৰী নোটিছ দিয়া হল ধৰি ললো অনুষ্ঠান ভাগ 20 জানুৱাৰীত অনুষ্ঠিত হ'ব গতে তাৰ কাৰণে মানে ইন্টাৰ স্কুল কুইজ কম্পিটিশন 20 জানুৱাৰীত অনুষ্ঠিত হ'ব তাৰ কাৰণে কিমান 15 পৰা 18 জানুৱাৰীৰ ভিতৰত আমি এটা ডেট দিব পাৰো হেতু হৈছে ডেডলাইন অন অর বিফোর 15 জানুৱাৰী সাপোজ 15 জানুৱাৰী বা তাৰ আগত তলত উল্লেখ কৰা বা তলত সহি কৰা ব্যক্তিজনৰ হাতত নাম ৰেজিষ্টাৰ কৰাব লাগিব এটো হৈছে নোটিছৰ ফৰমেট আৰু হেকত সিগনেচাৰ হেকত আমি যিজনে নোটিছ দিছে তেওঁৰ সাইন কৰিব লাগিব আৰু তলত ইনষ্টিটিউটৰ তেওঁৰ পদবিটো ইয়াত লিখা হ'ব 2024 বৰ্ষত এই নোটিছটো পৰীক্ষাত আহিছিলে as the secretary of debate in Mayang Anchalik College write a notice for the students interested in participating in inter-college debate competition to be held shortly mention the deadline of registration the topic sign yourself as Juktimoni word limit 50 হয়নে ইয়াত কি বিষয়টো হৈছে ডিবেট কম্পিটিশন বিষয়টো ডিবেট কম্পিটিশন হয় তাৰ পিছত আমাৰ ইস্যুইং অথৰিটি মায়াং আঞ্চলিক কলেজ মানে ডিবেট কম্পিটিশন যিকোনো ডেটত পাতিব পাৰি কিন্তু কিছুমান ডেট ফিক্স আছে যেনে যদি টিচাৰ্স ডেৰ কাৰণে নোটিছ দিয়া হয় তেতিয়াহলে আমি অনুষ্ঠান ভাগ অনুষ্ঠিত হোৱাৰ ডেটটো 5 তাৰিখে 5 সেপ্টেম্বৰেই দিব লাগিব গান্ধী জয়ন্তী হলে 2 অক্টোবৰেই দিব লাগিব বা শিল্পী দিৱস হলে 17 জানুৱাৰীই দিব লাগিব নানে তেনে কথাখিনি আমি ভালকৈ মন কৰিব লাগিব আৰু তলত সহি কোনে কৰিব হেতু লিখা থাকে কোনে কৰিব তেওঁৰ নাম দিয়া থাকিব আৰু তেওঁ কোন তেওঁ হৈছে সেক্ৰেটাৰি অফ ডিবেট মানে ডিবেট সেক্ৰেটাৰি এইখিনি কথা আমাৰ প্ৰশ্নৰ পৰাই আহিব হয়নে তাৰ পিছত এই ৰেজিষ্ট্ৰেচন হেতু সাইন এইখিনি বহুত শব্দ প্ৰশ্নৰ পৰাই আহিব আমি উত্তৰ কৰিব যত্ন কৰো প্ৰথম কি ইস্যুইং অথৰিটি মায়াং আঞ্চলিক কলেজ নোটিছ শব্দটো 20 জানুৱাৰী 2025 ইন্টাৰ কলেজ ডিবেট কম্পিটিশন এটা হৈছে বিষয় প্ৰশ্নতে পাইছিলো হনে This is to inform all the students that Mayang Anchalik College is going to organize an inter-college debate competition on January the 13th, 2025 in which 8 colleges will take part. যেটো অনুষ্ঠানত 8খন কলেজে অংশগ্ৰহণ কৰিব The topic of debate is এই ডিটেইল দেখিলে কন্টেন্টৰ যেটো ডিটেইল লিখা হয় তাত আমাৰ টপিক ডিবেট কম্পিটিশন হলে তাৰ কি আহিব টপিকটো লাগিব ডিবেটৰ টপিক এটা আমি বনাই লব লাগিব ইয়াত মোবাইল ফোন should be strictly banned during school hours এটো বিষয় দিয়া হল Interested students are asked to register their names to participate in the competition either for the motion or against the motion on or before 28 January to the undersigned. Our debate competition যেহেতু motioner কিছুমানে for the motion আৰু কিছুমানে against the motion বক্তব্য ৰাখিব লাগিব গতিকে এইখিনি কথাও আমি ডিটেইলত উল্লেখ কৰি দিলো আৰু এটা ডেডলাইন দিয়া হৈছে 30 জানুৱাৰীত যেহেতু তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব তাৰ বাবে 28 জানুৱাৰীক আমি ডেডলাইন হিচাপে লৈছো 28 জানুৱাৰীৰ আগত বা 28 জানুৱাৰীৰ ভিতৰত নাম ৰেজিষ্টাৰ কৰিব লাগিব নোটিছ কেই তাৰিখে দিয়া হৈছে 20 জানুৱাৰী তাৰিখে কোনে সহি কৰিছে যুক্তিমান তেওঁ কোন সেক্ৰেটাৰি অফ ডিবেট
ঠিক আছে 2022 চনত অহা এটা প্ৰশ্ন লৈছো You are Arnav Anamika, President of Students Union of your college. Your college is organizing an inter-college song and dance competition in the next month. Write a notice for the college notice board giving all the details of the event. Word limit 50. তোমালোকৰ বিদ্যালয় তুমি কি অৰ্ণৱ বা অনামিকা তুমি ষ্টুডেন্ট ইউনিয়নৰ প্ৰেসিডেন্ট হয় তোমালোকৰ বিদ্যালয়ে ইন্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশন অনুষ্ঠিত কৰিব অহা মাহত তাৰ বাবে নোটিছ দিব লাগে গতিকে ইয়াত তোমালোকৰ কলেজ বুলি কৈছে your college নাইবা অৰ্ণৱ প্ৰেসিডেন্ট অফ ষ্টুডেন্ট ইউনিয়ন অফ your college নাম নাই কোন কলেজ এই কলেজৰ নাম নাই তেনেকৈ কলেজৰ ইস্যুইং অথৰিটিৰ নাম যদি না থাকে আমি কি কৰিম XYZ কলেজ দি দিম হয়নে তাৰ পিছত কি আছিল নোটিছ শব্দটো আমি লিখিলো তাৰিখ কি লিখিলো 26th May 2024 হয়নে বিষয় কি ইন্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশন এই ডেটটো বাৰু তোমালোকৰ মতে লিখিব পৰা বুলি মই আগতে কৈছো বিষয় ইন্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশন So this is to inform all the students of our college that an inter-college song and dance competition will be held in the next month, that is on 15th June in our school. Next month শব্দটোৰ কাৰণে আমি মে আৰু জুন এইখিনি উল্লেখ কৰিবলগীয়া হ'ল হয়নে কাৰণ মে মাহত নোটিছ দিয়া হৈছে জুন মাহত অনুষ্ঠিত হ'ব তেতিয়াহে নেক্সট মান্থ হ'ব আৰু নেক্সট মান্থৰ ডেট এটাও আমি লৈ লৈছো The competition includes competition detail লিখোতে আমি তাৰ কি competition পতা হ'ব হেখিনি উল্লেখ কৰি দিম আৰু যেহেতু ইয়াত কি আছে song and dance এই দুটা competitionই হ'ব লাগিব songৰ কাৰণে আমি ৰাখিছো modern song আৰু জ্যোতি সংগীত আৰু danceৰ কাৰণে লিখিছো creative dance Interested students are asked to register their name on or before 9 June to the undersigned to participate in the competition আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলে 9 জুন তাৰিখৰ আগতেই তলত সহি কৰা ব্যক্তিজনৰ হাতত নিজৰ নাম ৰেজিষ্টাৰ কৰাব লাগিব যেহেতু 15 জুন তাৰিখে অনুষ্ঠিত হ'ব অনুষ্ঠান ভাগ বাই সং এণ্ড ডান্স কম্পিটিশন 9 জুন তাৰিখটো আমি ডেডলাইন দিছো আৰু তলত অৰ্ণৱ হয় প্ৰেসিডেন্ট অফ ষ্টুডেন্ট ইউনিয়ন 2020 চনত অহা আৰু এটা প্ৰশ্ন আমি লৈ লৈছো You are Gautam Gita, General Secretary of Radhakrishnan College, Guwahati. Tumi Gautam ba Gita, Radhakrishnan College, Guwahati Radhakrishnan College or tumi General Secretary. Your college is organizing an educational trip to Delhi during the summer vacation. Gorom bondhot tumalokor bidyaloye Delhi loi eta educational trip শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে যাব. Write a notice for the college notice board giving all the details of the trip. College notice board এই ভ্ৰমণৰ সবিশেষ জনাই নোটিছ দিব কোৱা হৈছে Issuing authority Radhakrishnan College Guwahati notice word date 20th June 2024 Educational trip to Delhi This is to inform all the students of HS second year of our college that An educational trip to Delhi is going to be organized from 5th July to 15th July during the holidays of summer vacation. যেহেতু summer vacationৰ কথা কৈছে summer vacationতেই যাব লাগিব গতিকে 5 ৰ পৰা 15 জুলাই এই ট্ৰিপৰ সময়সীমা দিয়া হৈছে নোটিছ দিয়া হৈছে 20 জুন তাৰিখে আৰু ইয়াত আমি এটা ক্যাটাগৰী ধৰি দিছো যে অকল HS সেকেন্ড ইয়াৰ ষ্টুডেন্ট খিনিহে যাব কাৰণ গোটেইখিনি ছাত্ৰ ছাত্ৰীক লৈ এডুকেশন ট্ৰিপ যটো সম্ভৱ নহয় হেকানে এটা ক্লাছৰ ষ্টুডেন্টৰ কথা ইয়াত আমি উল্লেখ কৰি দিছো এটা অবশ্যই তোমালোকৰ নিজৰ কথা সকলো ষ্টুডেন্টৰ কাৰণেও যদি নোটিছ দিয়া দিব পাৰা The trip includes visit to Taj Mahal, Qutub Minar, Red Fort and India Gate. আৰু এই ট্ৰিপৰ ডিটেইল দিব দিছিলে হেকানে আমি দি দিলো ট্ৰিপটোত কলৈ যোৱা হ'ব Taj Mahal চোৱা হ'ব Qutub Minar চোৱা হ'ব Red Fort চোৱা হ'ব আৰু India Gate চোৱা হ'ব Desirous students are asked to confirm their name on or before 29 June to the undersigned. আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলে বা ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে 29 জুন তাৰিখ বা তাৰ আগতেই তলত সহি কৰা ব্যক্তিজনৰ ওচৰত
নাম কনফাৰ্ম কৰিবলৈ জনোৱা হ'ল এবাৰ আমি 2018 চনত পৰীক্ষাত অহা নোটিছটো হাতত লৈছো You are Anil Amrita, the Cultural Secretary of Tezpur Govt Higher Secondary School. তুমি অনিল বা অমৃতা তেজপুৰ গভট হায়াৰ ছেকেণ্ডাৰী স্কুলৰ কালচাৰেল ছেক্ৰেটাৰী ইউ আৰ প্লানিং টু অৰ্গেনাইজ এ কালচাৰেল প্ৰগ্ৰেম তুমি বিদ্যালয়ত কালচাৰেল প্ৰগ্ৰেম পতাৰ কথা ভাবিছা ৰাইট এ নোটিছ ফৰ স্কুল নোটিছ বৰ্ড ইনভাইটিং নেমছ অফ ষ্টুডেণ্টছ উইলিং টু পাৰ্টিচিপেট বিদ্যালয় নোটিছ বৰ্ডত ছাত্ৰ ছাত্ৰীৰ নাম বিচাৰি নোটিছ দিবলৈ কোৱা হৈছে Issuing Authority, Tezpur Govt Higher Secondary School, Notice Board, date 6th January 2025, Bikhoy Huse Cultural Program. This is to inform all the students of our school that a cultural program will be held on January the 30th at our school. January 30th tarikhe cultural program pata hobo. The program contains modern dance, folk songs and bihu dance. Interested students are asked to give their names to participate in the program on or before 25th January to the undersigned. তলত স্বাক্ষৰ কৰা ব্যক্তিজনৰ হাতত 25 জানুৱাৰী পাতাৰ আগতে নাম দিবলৈ জনোৱা হ'ল Literary and Cultural Secretary 2017 চনত অহা প্ৰশ্নটো এবাৰ হাতত লৈছো You are Binod Sima, the Cultural Secretary of St. Anthony's College, Guwahati. Guwahati's St. Anthony Collegeor Binod ba Sima tumi Cultural Secretary. Draft a notice in not more than 50 words for the notice board inviting students about the inter-college song and dance competition that your institution is going to organize. So inter-college song and dance competition to repeat hoise. School institute or naam aru secretary janor naam beleg kori dia hoise. বাকিখিনি একে ৰাখি মানে বিষয়টো ইন্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশনটো ৰিপিট হৈছে হয়নে গতিকে আমি ইস্যুইং অথৰিটি কি লিখিম সেইণ্ট এন্থনী কলেজ গুৱাহাটী নোটিছ 6th January 2025 ইন্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশন হৈছে বিষয় This is to inform all the students of our college that an inter-college song and dance competition will be held on January the 30th at our college in which 9 colleges will take part. The competition contains modern dance, folk songs and bihu dance. Interested students are asked to give their names to participate in the competition on or before 25th January to the undersigned. Binod, Literary Secretary.